পৃথিৱীৰ পৰা জীৱন ত্যাগ কৰাৰ কাৰণে এটোপাল বিষেই যথেষ্ট। কিন্তু এই পৃথিৱীত জীৱন যাপন কৰিবলৈ আপোনাৰ বহু পৰিমাণে বিষ প্ৰাণ কৰিব লাগিব। যদি আপুনি সেই বিষ প্ৰাণ কৰিব পাৰে আৰু হজম কৰিব পাৰে, তেতিয়া আপোনাৰ জীৱন বহু ধুনীয়া আৰু সুন্দৰ হ'ব। কেতিয়াবা অন্যায় নকৰাকৈ মানুহৰ পৰা ক্ষমা খুজিব লাগিব। কেতিয়াবা এনেকুৱা মানুহ যাক লৈ আপুনি গোটেই জীৱনৰ সপোন চাইছিলে, তাকো হেৰুৱাব লাগিব, হেৰুৱাৰ কষ্ট সহ্য কৰিব লাগিব। কেতিয়াবা প্ৰতাৰণাৰ সহ্য কৰিব লাগিব। কেতিয়াবা এনেকুৱা সপোন যাক লৈ আপুনি গোটেই পৃথিৱীত বাচিব বিচাৰিছিলে, তাকো হেৰুৱাৰ আপুনি কষ্ট সহ্য কৰিব লাগিব। কেতিয়াবা অভাৱৰ কষ্ট সহ্য কৰিব লাগিব। এইখিনি যদি আপুনি পাৰে আৰু বিষ খাই হজম কৰিব পাৰে, তেতিয়া চাবচোন পৃথিৱীখন কিমান ধুনীয়া হৈ যাব। আৰু এয়াবিলাক চব আল্লাহৰ বন্দাসকলৰ বৈশিষ্ট্য, যাৰ বিষয়ে আল্লাহ কোৰাণত কৈছে, ৱল কাযিবিনা আল গাইযা ৱল আফিনা আনিন নাছ। তেওঁলোকে খংবিলাক খাই দিয়ে, অৰ্থাৎ বিষ পান কৰে, ধৈৰ্য ধাৰণ কৰে আৰু মানুহক ক্ষমা কৰি দিয়ে।